জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই। আজি 8 জানুৱাৰী তাৰিখে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিয়ে শপত গ্ৰহণ কৰোঁ যে জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। জুবিন দাই যি ধৰণে অসমৰ জনগণৰ প্ৰতি সেৱা আগবঢ়াইছিল, জনগণক ভাল পাইছিল, মানুহক হৃদয়েৰে আঁকোৱালি লৈছিল। আমি ৰাইজৰ দলৰ নেতৃবৰ্গও অসমৰ জনতাক সদায়ে এনেকৈ আঁকোৱালি ল'ম। আমি অসমৰ ৰাইজক কোনোদিন বিশ্বাসঘাতকতা নকৰোঁ। আমি অসমৰ ৰাইজক কোনোদিন নঠগো। আমি অসমৰ ৰাইজৰ সামগ্ৰিক ঐক্য আৰু উন্নয়নৰ কাৰণে কাম কৰিম। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। জুবিন দাৰ এটা প্ৰধান বিষয় আছিলে যে দিল্লীৰ যি শোষণ, দিল্লীৰ যি বঞ্চনা, দিল্লীৰ যি দাদাগিৰি, দিল্লীৰ যি আমাৰ ওপৰত অবৈধ হস্তক্ষেপ, তাৰ বিৰুদ্ধে মাত পতাটো আছিলে জুবিন দাৰ এটা প্ৰধান কথা। তেখেতে অতি স্পষ্ট ভাষাৰে অসমীয়া জাতিৰ যিটো স্বতন্ত্ৰতা আৰু অসমীয়া জাতিৰ মৰ্যাদাৰ কথা কৈছিলে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোক সকলোকে শপত ল'বলৈ আহ্বান জনাইছোঁ যাতে কোনোদিন আমি দিল্লীৰ ওচৰত নতজানু নকৰি অসমীয়া জাতিৰ হৈ সকলোৱে যাতে কাম কৰোঁ, তেনেকুৱা এক আপোচবিহীন জাতীয়তাবাদৰ কাৰণে কাম কৰিবলৈ আহ্বান জনাইছোঁ। আজি 8 জানুৱাৰী 2025 তাৰিখে জুবিন ক্ষেত্ৰত জুবিন দাৰ ফটোৰ সন্মুখত আমি শপত লৈছোঁ যে আমি ভাৰতৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰকৃত ফেডাৰেলিজিমৰ কাৰণে কাম কৰিম। আমি দিল্লীৰ ওচৰত বিক্ৰী নাযাওঁ। আমি অসমীয়া জাতিৰ স্বতন্ত্ৰতা আৰু অধিকাৰৰ কাৰণে কাম কৰিম। জয় আই অসম, জয় আই অসম, জয় আই অসম। ইনকিলাব, ইনকিলাব, ইনকিলাব। জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ জাতীয়তাবাদৰ জয় হওক, আঞ্চলিকতাবাদৰ জয় হওক, অসমীয়া জাতিৰ জয় হওক। জুবিন গাৰ্গে ন্যায় পাব লাগিবই। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। ইনকিলাব, 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 ইনকিলাব। জুবিন গাৰ্গ, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গে ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ইনকিলাব, ইনকিলাব, ইনকিলাব।
জয় আই অসম, জয় আই অসম, জয় আই অসম, অসমৰ জাতীয়তাবাদৰ জয় হোক, আঞ্চলিকতাবাদৰ জয় হোক, অসমীয়া জাতিৰ জয় হোক, জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই।